নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ হৈ গ'ল। কাষ্টম বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিলে 2025 বৰ্ষৰ কাৰণে MTS এছিষ্টেণ্ট এনেকুৱা ধৰণৰ ভেকেঞ্চি মুকলি কৰিছে। 10 পাছৰ পৰা এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি হৈ নতুনকৈ এডভাৰটাইজমেণ্টসমূহ আহি গৈছে। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ অৰ্হতা, এজ ক্ৰাইটেৰিয়া বা কোৱালিফিকেশ্যন বিচাৰিছে, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি লওক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুজক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক যিটো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখা হৈছে কাষ্টম ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। MTSৰ ভেকেঞ্চি আছে, যিটো মাল্টি টাস্কিং ষ্টাফ মানে গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। হাবলদাৰৰ ভেকেঞ্চি আছে, গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়। টেক্স এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়। জুন মাহৰ 3 তাৰিখে এখন নটিফিকেশ্যন মুকলি কৰি দিছে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া, কোৱালিফিকেশ্যন, চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, সকলোখিনি জনাই আছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, অকণো স্কিপ নকৰিব। যিটো কাষ্টম ডিপাৰ্টমেণ্ট হয় তাৰ আণ্ডাৰত ভেকেঞ্চিখিনি মুকলি কৰি দিছে। MTS হবলদাৰ, টেক্স এছিষ্টেণ্ট এনেকুৱা ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিব পাব। ইয়াত দেখিব আছে এপ্লাই অনলাইন যোগে কৰিব পাৰিব। ইয়াত আপোনালোকে দেখিব পাৰিছে ভেকেঞ্চি নেম দেখিব পাইছে কাষ্টম বিভাগ বোৰ্ড 2025ৰ কাৰণে আহিছে। অৰ্গেনাইজেশ্যন দেখিব পাইছে কাষ্টম ডিপাৰ্টমেণ্ট। পোষ্ট নেম দেখিব পাইছে টেক্স এছিষ্টেণ্ট হবলদাৰৰ ভেকেঞ্চি আছে। মাল্টি টাস্কিং ষ্টাফ MTSৰ ভেকেঞ্চি আছে। এপ্লাই মোড অনলাইন যোগে পাৰিব। হু কেন এপ্লাই, অল ইণ্ডিয়া মেল ফিমেল সকলো কেন্দ্ৰীয় ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে দেখিব পাৰিছে এইখিনি অল ইণ্ডিয়া মেল ফিমেল সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। এখন অভাৰভিউ হয়, যিটো এইটো আপোনালোকৰ কাষ্টম ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা আপোনালোকৰ বাবে ডাঙৰ সুযোগ আহিছে, এটা সুবিধা আহিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। যদি আপোনালোকে কাষ্টম ডিপাৰ্টমেণ্টত যে চাকৰি কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। অল ইণ্ডিয়া মেল ফিমেল সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। কাষ্টম ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2025ত চেলাৰীৰ ক্ষেত্ৰত 18,000ৰ পৰা 81,100 পৰ্যন্ত লাভ কৰিব পাৰিব। আৰু ইয়াৰ মিনিমাম এজ 18 বছৰ, মেক্সিমাম 27 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। জেনেৰেল OBCৰ ক্ষেত্ৰত কোনো এপ্লিকেশ্যন ফিজ নাই, আৰু SC SCৰ ক্ষেত্ৰতো কোনো এপ্লিকেশ্যন ফিজ দিবলগীয়া কথা নাই। চ' সকলোৱে ফ্ৰীতে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আবেদনসমূহ আপোনালোকে কৰিব পাৰিব। কাষ্টম বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। এটা ডাঙৰ সুযোগ আহিছে, এটা সুবিধা আহিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। আৰু ইয়াত আপোনালোকে দেখিব যে মিনিমাম এজ, মেক্সিমাম এজটো ক'লোৱে। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰতো ক'লোৱে কোনো এপ্লিকেশ্যন ফিজ নাই। আৰু চেলাৰীৰ ক্ষেত্ৰত 18,000ৰ পৰা 81,100 পৰ্যন্ত লাভ কৰিব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু 18ৰ পৰা 27 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব। লগতে এজ ৰিলেক্সনসমূহ লাভ কৰিব। SC SCৰ ক্ষেত্ৰত 5 বছৰকৈ, OBCৰ ক্ষেত্ৰত 3 বছৰকৈ, PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আবেদনসমূহ কৰিব। মানে SC SC হ'লে 30 বছৰলৈকে পাৰিব, OBC হ'লে SC SC হ'লে 32 বছৰলৈকে, OBC হ'লে 30 বছৰলৈকে, আৰু PWBD কেণ্ডিডেট হ'লে আপোনালোকে 37 বছৰ পৰ্যন্ত ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। এজ ৰিলেক্সনটো আপোনালোকে এপ্লিকেবল হয়, যেনেদৰে আপোনালোকৰ গভৰ্ণমেণ্ট ৰুল আছে, সেই গভৰ্ণমেণ্ট ৰুলৰ মতে আপোনালোকে এপ্লিকেবল হয়। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ সুবিধা মুকলি কৰি দিছে আপোনালোকৰ কাষ্টম বিভাগ ভৰ্তিৰ ফালৰ পৰা। ইয়াত আপোনালোকে দেখিব পাৰিছে। আৰু ৰিলেক্সেশ্যনটোৰ কথা ক'লোৱে। জেনেৰেল OBC আপোনালোকে যি কেটেগৰী নহওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। অল ইণ্ডিয়া মেল ফিমেল সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। অল ইণ্ডিয়াৰ কেণ্ডিডেট হ'লেও, মেল হ'লেও, ফিমেল হ'লেও সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। ইয়াত আপোনালোকে দেখিব যে চিলেকশ্যন প্ৰচেছ যদি ক'ব যেন কোনো এক্সাম নহয়, কোনো লিখিত পৰীক্ষা নাই, ডাইৰেক্ট চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আপোনালোকে যেতিয়া এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত আপোনালোকে ইণ্টাৰভিউৰ কাৰণে মাতিব, আৰু তাত আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ কৰিলেও পাৰিব। MTSৰ যিটো ভেকেঞ্চি হয় তাৰ কাৰণে 10 পাছ কৰিলেও হ'ল। আৰু বাকী যিটো এছিষ্টেণ্টৰ ভেকেঞ্চি তাৰ কাৰণে গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত ইয়াৰ কাৰণে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফৰ চাৰ্টিফিকেট লাগিব। এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই, ইয়াৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ লিংক আৰু এডভাৰটাইজমেণ্টৰ লিংক আৰু এপ্লাই লিংকটো ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাৰ যোগে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু অনলাইন এপ্লাইটো ষ্টাৰ্ট হৈছে 19
মে' তাৰিখৰ ফালৰ পৰা লাষ্ট ডেট সম্পৰ্কে যদি ক'বলৈ যাওঁ উইদিন 60 ডেজ মানে আপোনালোকে জুলাই মাহৰ 19 তাৰিখলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াত সকলোখিনি ডিটেইলছ লিখা আছে আপোনালোকে ভালদৰে চাই মেলি ল'ব আবেদন কৰাৰ আগত এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভালদৰে চাই মেলি আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত